নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ দাস টেকনিকেল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ যেহেতু আমাৰ সচলত অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদী কাৰ্যসূচী চলি আছিল, কিন্তু বৰ্তমান লোকসভা নিৰ্বাচনৰ বাবে যেহেতু সচলত স্থগিত ৰখা হৈছে, কিন্তু এতিয়া আমি এটা বিশেষ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। অৰ্থাৎ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এটা বিশেষ সিদ্ধান্তত উপনীত হৈছে আৰু এই সিদ্ধান্তটো আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ বাইদেউসকল আপোনালোকে দেখা পাইছে যে প্ৰথম সিদ্ধান্ত হৈছে যে দাবী আদায় নোহোৱালৈকে অসহযোগ কাৰ্যসূচী চলি থাকিব। অৰ্থাৎ যেতিয়ালৈকে দাবী আদায় নহয় তেতিয়ালৈকে কিন্তু এই অসহযোগ আন্দোলনটো চলি থাকিব। লোকসভা নিৰ্বাচনৰ আচৰণবিধি প্ৰয়োগ হৈ থকা দিনলৈ অংগনবাড়ী কেন্দ্ৰ খোলা ৰাখি শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষা দিয়া হ'ব, কিন্তু কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম কৰা নহ'ব, কোনো ৰিপৰ্ট দিয়া নহ'ব, কোনো চৰকাৰী বা বিভাগীয় সভা সমিতিত যোগ দিয়া নহ'ব। অৰ্থাৎ এই দিনবোৰতে অংগনবাড়ী কেন্দ্ৰ খোলা ৰখা হ'ব আৰু যি প্ৰাথমিক শিক্ষা দিব লাগে সেই শিক্ষাখিনি দিয়া হ'ব, কিন্তু কোনো ধৰণৰ পোষণ ট্ৰেকাৰৰ কাম হওক বা ৰিপৰ্ট পঠোৱা হওক বা চৰকাৰী বিভাগীয় যি সভা সমিতি আছে এই সভা সমিতিবোৰতো যোগ দিয়া কিন্তু নহ'ব বুলি কৈছে। বিএলঅ'ৰ কাম কৰা সংগ্ৰামী সতীৰ্থসকলক উক্ত কামৰ পৰা বিৰত থাকিবলৈও আজি অনুষ্ঠিত ৰাজ্যিক সাধাৰণ সভাই পৰামৰ্শ দিয়ে। একেদৰে অসহযোগ চলি থকা সময়ত সকলো প্ৰকাৰৰ চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। অৰ্থাৎ যিসকল বিএলঅ'ৰ কাম কৰি আছে বাইদেউসকলক তেওঁলোকক এই কামৰ পৰা বিৰত থাকিবলৈ জনাইছে আৰু অসহযোগ চলি থকা সময়তে চৰকাৰী কাম কাজসমূহৰ পৰা বা চৰকাৰী কাৰ্যসূচীসমূহৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। হিতাধিকাৰীৰ বাবে অহা খাদ্যবস্তু কেন্দ্ৰত আহি যোগান ধৰিলে কেৱল THR সেৱা প্ৰদান কৰা হ'ব। 27 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত চৰকাৰী মোবাইলবোৰ প্ৰকল্প কাৰ্যালয়ত জমা দিব লাগিব। অৰ্থাৎ 27 মাৰ্চৰ পৰা 29 মাৰ্চৰ ভিতৰত চৰকাৰী মোবাইলসমূহক প্ৰকল্পৰ যি কাৰ্যালয় আছে এই কাৰ্যালয়ত জমা দিব লাগিব আৰু জমাকাৰীৰ তালিকা প্ৰকল্প সম্পাদিকা সভানেত্ৰীয়ে প্ৰস্তুত কৰি ৰাজ্যিক কমিটিক জমা দিব লাগিব। অসহযোগ কাৰ্যসূচী চলি থকা সময়ত অৰ্থাৎ 4 জুনলৈ প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব লাগিব। অৰ্থাৎ অসহযোগ যেতিয়ালৈকে কাৰ্যসূচী চলি থকা সময়তে 4 জুনলৈকে প্ৰতি সোমবাৰ আৰু শুক্ৰবাৰ সপ্তাহত 2 দিন প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিবলৈ জনায়। ৰাজ্যিক কমিটিৰ ফালৰ পৰা ৰাইজলৈ দিয়া গুহাৰি আৰু সহী সংগ্ৰহ কাৰ্যসূচী কোনখন জিলাই কিমান কৰিছে তাৰ এটা হিচাপ ৰাজ্যিক কমিটিক ৰিপৰ্ট দিব লাগিব। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পিছত অৰ্থাৎ সম্ভাৱ্য প্ৰায় 12 জুনত দিছপুৰ চলো পুনৰ কাৰ্যসূচীত ল'ব। অৰ্থাৎ লোকসভা নিৰ্বাচনত যেতিয়াই ফলাফল ঘোষণা কৰা হ'ব সেই ঘোষণা কৰাৰ 7 দিন পিছৰে পৰা পুনৰ আকৌ দিছপুৰ কাৰ্যসূচী অৰ্থাৎ দিছপুৰ চলো কাৰ্যসূচী পুনৰ ল'ব। অৰ্থাৎ প্ৰতিবাদী কাৰ্যসূচী ল'ব যেতিয়ালৈকে দৰমহা বৃদ্ধি নহয়। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আজিৰ ভিডিঅ'টো ছাৰ বাইদেউসকল ইয়াতে সামৰণি মাৰিছোঁ। এনে ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।